Hello guys, welcome to my YouTube channel. আজি মই বিলাহীৰে সস বনাব লৈছো। এয়া দেখিছে বিলাহী মই ভালকৈ ধুই মিলি একদম কাটি ৰেডি কৰিছো। তাৰ পিছত মই এটা প্ৰেসাৰ কুকাৰ বহাই দিম। এইটো এতিয়া মই বিলাহীখিনি প্ৰেসাৰত দি দিম। ইয়াতে মই 1 কাপ পানী এড কৰিছো। তাৰ পিছত ইয়াতে মই কেটামান বস্তু ইয়াতে এড কৰিম। ইয়াতে মই শুকান জলকীয়া কেটামান দি দিছো। কেইডোখৰমান আদা দি দিছো। আৰু নহৰু কেইফুটমান নহৰু দিছো। আকৌ এটা সৰু পিয়াজ। আপোনালোকে পিয়াজ নহৰু নাখালে এই দুটা বস্তু স্কিপ কৰিব পাৰিব। তাৰ পিছত মই ইয়াতে অকণমান নিমখ দি দিম। আধা চামুচমান এয়া মই নিমখ দিছো। তাৰপিছত গোটেইখিনি বস্তু ভালকৈ লৰাই মই এতিয়া প্ৰেসাৰ ঢাকনি মাৰি দিম। ইয়াতে বিট ৰুট দিলে মানে কালাৰটো বহুত ভাল হয়। মোৰ বিট ৰুট নাই, সেয়ে মই কালাৰৰ কাৰণে অকণমান কাশ্মীৰী মিৰ্চ জলকীয়াৰ গুড়িটো কাশ্মীৰী জলকীয়াৰ গুড়ি অকণমান এড কৰিছোঁ। এই বস্তুখিনি ভালকৈ লৰাই দিছোঁ। তাৰপিছত মই ঢাকনি মাৰি 2টা চিটি মাৰিবলৈ দিম। এতিয়া মই প্ৰেসাৰৰ কুকাৰৰ পৰা এইখিনি উলিয়াই ইয়া মিক্সি জাৰত মই এইখিনি গ্ৰাইণ্ড কৰি ল'লোঁ। তাৰপিছত এয়া মই চেকি ল'ম এইখিনি। এইখিনি মোৰ চেকা হৈ গ'ল। এইখিনি চেকিলে ইয়াতে গুটিবোৰ থাকে, একদম গুটিবোৰ ভাল নালাগে নহয়, সেইকাৰণে চেকি ল'ব লাগে। তাৰপিছত মই এই পেনখনত উঠাই দিছোঁ। এতিয়া মই এইখিনি এখন পগাব লাগিব, জাল কৰিব লাগিব, দি দিছোঁ। এয়া মোৰ 1 কিলো বিলাহী চব মই তৈয়াৰী কৰি চেকি কৰিলোঁ। আৰু ইয়াতে মই এতিয়া 1 বাটি চেনি দিম। আৰু মই অকণমান তেতেলীৰ ৰস উলিয়াই থৈছোঁ, ইয়াতে মই দি দিম। এতিয়া মোৰ সসখিনি অলমষ্ট হৈছে। ইয়াতে মই যাতে বেয়া হৈ নাযায়, বহুদিনলৈ ভালে থাকে, সেয়ে মই এয়া ভিনেগাৰ এচামুচ ইয়াতে দি দিছোঁ। নহ'লে ভিনেগাৰ নিদিলে সসখিনি সোনকালে খাই শেষ কৰিব লাগিব। আমাৰতো ইমান সোনকালে শেষ নহয়, সেয়ে ভিনেগাৰ দিছোঁ যাতে বহুদিনলৈ সসখিনি ভালে থাকে। এতিয়া মই এই বাতিটো নমাম আৰু ঠাণ্ডা হ'লে বটল এটা ভৰাই থ'ম। এয়া মোৰ বিলাহীৰ সস একদম ৰেডি হৈছে। এইটো ঠাণ্ডা হ'লে আৰু অলপ মানে হেৰি হ'ব আৰু গাঢ় হ'ব। এতিয়া বৰ্তমান অকণমান গৰম গৰমে আছে। মই ইয়াতে বটলত সোমাইছোঁ, এটা বটলত ভৰালোঁ। এয়া দেখিছেনে ইমান ধুনীয়া কিনাৰ নিচিনা হৈছে। আপোনালোকো এনেকৈ বনাবচোন। গাইজ, মোৰ ভিডিঅ'টো চাই কেনে পালে? নিশ্চয় ভাল পাইছে। লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব। আজিলৈ আহোঁ, বাই বাই।